25 নৱেম্বৰ এতিয়া ডেডলাইন 26 নৱেম্বৰৰ পূৰ্বে আৰম্ভ হৈছে প্ৰতিবাদ এফালে জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী তাই আহোম মৰাণ মটককে ধৰি আদিবাসী সংগঠনেও ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এইবাৰ জনজাতিকৰণৰ বিৰোধিতাৰে প্ৰতিবাদ আৰম্ভ হৈছে 25 নৱেম্বৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত সিদ্ধান্তৰ কথা অৱগত কৰিব ৰাজ্য চৰকাৰে আৰু 25 নৱেম্বৰৰ পূৰ্বেই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা এয়া বিৰোধিতাৰে এক প্ৰতীক জনজাতিকৰণৰ দাবীত কৰা প্ৰতিবাদত লক্ষ লক্ষ মানুহ ওলাই আহিছে এদিন পূৰ্বে নামনি অসমে হোক বা বিগত সপ্তাহটোত তিনিচুকীয়া ঢেকিয়াজুলি তথা ৰাজ্যৰ বিভিন্ন অঞ্চলত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হৈছে জোৰলৈ সমদলো হৈছে ডিব্ৰুগড় তিনিচুকীয়াত যেন মানুহ দেখুৱাৰ অঘোষিত প্ৰতিযোগিতা হৈছে জনজাতিকৰণৰ দাবীত চলা এই প্ৰতিবাদী কাৰ্যসূচীত আৰু এইবাৰ জনজাতিকৰণৰ বিৰোধিতাটো কেৱল মানুহ আৰু মানুহ এয়া সোণাপুৰৰ দৃশ্য এই সোণাপুৰৰ প্ৰায় সকিয়নি দিয়া হৈছে ৰাজ্য চৰকাৰক এইবাৰ জনগোষ্ঠীয় দল সংগঠনৰ সকিয়নি চৰকাৰক 6 জনগোষ্ঠীৰ জনজাতিকৰণত 1 ইঞ্চিও ক্ষতি হ'ব নোৱাৰিব জনজাতিকৰণৰ সুবিধা ভোগ কৰি অহা জাতি জনগোষ্ঠীৰ জনজাতিৰ অধিকাৰত 1 ইঞ্চি আঘাত হলে জোৰদাৰ প্ৰতিবাদ হ'ব মই আজি মঞ্চৰ পৰা ক'ব বিচাৰিছো আমাৰ অধিকাৰ যদি আপোনালোকে কাঢ়িব বিচাৰে বাপকেৰ সম্প্ৰীত হয় আমাৰ দিল কাঢ়ি লৈ যাব বিচাৰিছে আমাৰ দিল আৰু অন্তৰ কাঢ়ি লৈ যাবৰ পৰিৱেশ এই 45 লাখ জনজাতি ৰাইজে আমি কেতিয়াও নিদো দিয়াটো সম্ভৱ নহয় দিবলৈ আমি নিদিও মূলত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত এনে বিৰোধিতা এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও বিভিন্ন দল সংগঠন তথা ট্ৰাইবেল সংঘকে ধৰি কিছু সংখ্যক দল সংগঠনে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কৌশলী স্থিতি লৈ আহিছে প্ৰকাশ্যে কৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হলেও ইতিমধ্যে জনজাতিৰ মৰ্যাদা লাভ কৰা জনজাতীয় লোকৰ যাতে অধিকাৰ ভোগত কোনো অসুবিধা নহয় সেই কথাৰ নিশ্চিতি দিব লাগিব চৰকাৰে আৰু এইবাৰো একেই প্ৰসংগক লৈ সৰব হৈছে জনজাতীয় সংগঠনসমূহৰ নেতৃবৃন্দ সোণাপুৰৰ পৰা ৰঞ্জিত ইংতিৰ ৰিপৰ্ট DY 365